ৰাজ্যৰ চাৰিওপাশে ৰঙালী বিহুটি আদৰিবলৈ যি ব্যাপক প্ৰস্তুতি চলোৱা সময়তে দেখিবলৈ পোৱা গৈছে অসমৰ চুকে কোণে ক'ৰবাত যদি তাঁতৰ শালত ব্যস্ত কোনোবা যদি আকৌ আখলত ব্যস্ত তেনে সময়তে আমি আজি উপস্থিত হৈছোহি চৰাইদেউ জিলাৰ লংপটীয়াৰ এখন ভিতৰুৱা সৰুপথাৰ গাঁৱত এজন যুৱকে নাচনীগৰাকীৰ অতিকৈ প্ৰয়োজনীয় যি গগনা পাত অতি নিখুঁতভাৱে তেওঁ কেনেদৰে প্ৰস্তুত কৰি উলিয়াইছে আৰু এই যুৱকজন জন্মৰে পৰা তেওঁ চকুৰে নেদেখে যদিও তেওঁ গগনাখন যি নিখুঁতভাৱে তেওঁ প্ৰস্তুত কৰি উলিয়াইছে তেওঁৰ লগত কথা পাতিম অকল গগনাই নহয় তেওঁ বাঁহী গগনা আৰু বিহুত লাগতিয়াল বহুত সম্পদ তেওঁ প্ৰস্তুত কৰি উলিয়ায় তেওঁৰ সৈতে আমি কথা পাতিম দাদা আপোনাৰ নামটো নমস্কাৰ মোৰ নাম শ্ৰী সনাতন গগৈ হয় আপোনাৰ গগনা কেতিয়াবা বনাব গগনা আজি প্ৰায় 4-5 বছৰ মানৰ পৰা মই বনাই আছো হয় আৰু এই ল'ৰাবিলাকক আৰু ছোৱালীবিলাকক দি আছো সেই তেনেকে নিয়েহি আৰু আপুনি কি বনায় গগনা বাঁহী হুতলি সব প্ৰস্তুত কৰোঁ মই হয় আপুনি এতিয়া গগনা অকমান বজাই দেখাব পাৰিব নেকি নিশ্চয় বনাই থোৱা আছে হয় আৰু বাঁহীটো অকমান বজাই দিব নেকি নিশ্চয় আপুনি ইয়াৰ বাহিৰৰ আপুনি কিহৰ লগত জড়িত হৈ আছে মই ইয়াৰ বাহিৰেও গীত গাওঁ আৰু ল'ৰা ছোৱালীবিলাকক গীত শিকাওঁ আৰু মই যিমানখিনি পাৰিছোঁ দিছোঁ আৰু মই নেদেখিলেও যেনেকৈ মই দিব পাৰিছোঁ তেনেকৈ মই আনন্দও অনুভৱ কৰিব পাৰিছোঁ মানে মই যে নেদেখি কিবা এটা নেদেখিলেও যে এই আপোনালোকৰ নিচিনা দৃষ্টিহীন নোহোৱা ল'ৰাবিলাকক দৃষ্টি থকা ল'ৰাবিলাকক মই কিবা এটা জ্ঞান দিব পাৰিছোঁ সেয়াই তাৰ বাবে মোৰ যথেষ্ট মানে ভগৱানে যথেষ্টখিনি দিছে বুলি মই ধৰি ল'ব আমি জানিব পাৰিছো যে আপুনি এজন ছাত্ৰও হয় আপুনি কি মই গুৱাহাটীত বিএ কৰি আছো হয় আপুনি তাৰ আগতে হাই সেকেন্ডাৰী কোৰ পৰা কোনখন কলেজ মই গুৱাহাটীৰ পৰা কৈছো গুৱাহাটীৰ বৈশিষ্ট্য হাই সেকেন্ডাৰীৰ পৰা কৈছো দৃষ্টিহীন বৈশিষ্ট্য আপোনাৰ এইখিনি কাম কৰাত সহায় আৰু কোনোবাই কৰে নেকি ককা এজন আছিলে আৰু দাদা এজন আছিলে সেই তেখেতলোকে মোক এইখিনি কাম কৰাত অলপ সহায় কৰিছিলে আৰু ওচৰ চুবুৰীয়াবিলাকেও সহায় কৰে তাৰপিছত আৰু এই তেনেকৈ মই এই গীতো শিকিছিলোঁ গীতৰ বিমিউজ কৰিলোঁ এতিয়া সেই গীতৰ মানে প্ৰশিক্ষণ দিওঁ মই ক্লাছিকেলৰ সেই তেনেকৈ আৰু চলি আছোঁ আৰু নিজে হয় দেখিবলৈ পোৱা গৈছে এজন দাদা আহি উপস্থিত হৈছে তেওঁ গগনা আৰু বাঁহী কিনিবলৈ আহি উপস্থিত হৈছে তেওঁৰ লগত কথা পাতি হয় দাদা আপোনাৰ নামটো শ্ৰী বিকাশ শইকীয়া হয় আপুনি গগনা কিনিবলৈ আহিলে হয় গগনা এখন লওঁ বুলি আহিলোঁ আৰু এইজনে বনাই গগনা বাঁহী হয় তাৰপিছতে ওচৰতে এইজন যদিও দৃষ্টিহীন হয় প্ৰত্যেক বছৰে এখেতে বিহুত লাগতিয়াল গগনা বাঁহী সুতুলি প্ৰয়োজনীয় সকলোবিলাক বনায় আপোনালোকে আগতেও নিছে চাগে আমি বেলেগত নাযাওঁ এখেতৰ পৰাই লওঁ কাৰণ এজন দৃষ্টিহীন হৈও যে ইমানখিনি বনাব পাৰে ইয়াতকৈ আৰু আমাৰ ভাল হ'ব নোৱাৰে এখন গাঁৱৰ যদিও দৃষ্টিহীন হয় তৎসত্বেও আমাক যথেষ্টখিনি বিহুৰ কাৰণে উপহাৰ দিছে সেইকাৰণে খুব ভাল লাগে ইয়াত প্ৰত্যেক বছৰে এখেতৰ পৰাই লওঁ আমি এয়া দেখিবলৈ পোৱা গ'ল এজন চকুৰে নেদেখা জন্মৰ পৰাই চকুৰে নেদেখে কিন্তু তেওঁ অতি নিখুঁতভাৱে গগনা প্ৰস্তুত কৰি উলিয়াইছে আপোনালোকৰ হয়তো এডি ভাৰতৰ দৰ্শকসকলে হয়তো দেখিছে নিশ্চয় মোৰ কেমেৰা পাৰ্চনে দেখাই আছে তেওঁ কেনেধৰণে গগনা পাত নিখুঁতভাৱে প্ৰস্তুত কৰি উলিয়াইছে আৰু বাঁহীও তেওঁ প্ৰস্তুত কৰি উলিয়ায় আৰু সুতুলি গগনা সকলোখিনি তেওঁ প্ৰস্তুত কৰি উলিয়ায় অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে